পলাশবাৰী সমষ্টিত বহু বছৰৰ অন্তত প্ৰায় 20 বছৰৰ অন্তত আমাৰ বিশেষকৈ দখলা সত্ৰপাৰা আমাৰ নহিৰা গুইমাৰা আৰু বেজত্তাৰীৰ বিভিন্ন অঞ্চলত এইবাৰ বানপানী হয় বহু বছৰৰ অন্তত আৰু তাৎক্ষণিকভাৱে আমি তিনিটাকৈ শিবিৰ দখলা কমাৰ্চ কলেজ আমি সত্ৰপাৰাত আৰু নহিৰাত তিনিটা আমি শিবিৰ স্থাপন কৰিছিলোঁ আৰু এতিয়া দেখা গৈছে যে বানপানী এতিয়া কমি গৈছে আৰু ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছিল আৰু বানপানী কমি গৈছে তৎসত্ত্বেও আজি আমি বানপানী শেষ হোৱাৰ পিছত যেহেতু বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয় বহুতৰে আৰু টকা পইচাৰ অলপ নাটনি হয় সেই ক্ষেত্ৰত আমি আমাৰ পলাশবাৰী সমষ্টিৰ লগতে আমাৰ ৰাজ্যিক আমাৰ জিলা আমাৰ বিজেপিৰ যি কিষাণ মৰ্চাৰ সন্মানীয় সভাপতি আমাৰ গহপুৰৰ বিধায়ক আমাৰ উৎপল বৰা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ কিষাণ মৰ্চাৰ জৰিয়তে লগতে আমাৰ বিধায়কৰ ফালৰ পৰা আৰু আমাৰ জিলা সভাপতিৰ ফালৰ পৰা আৰু লগতে আমাৰ ছান ফাৰ্মাৰ সহযোগত আৰু অজন্তা ফাৰ্মাৰ সহযোগত আজি আমি এটা ডিষ্ট্ৰিবিউশ্যন কাৰ্যসূচী আমি আয়োজন কৰোঁ এই ডিষ্ট্ৰিবিউশ্যনত অকল খাদ্য সামগ্ৰীয়ে নহয় আমাৰ যাতে ইয়াতে বেমাৰ যাতে নহয় কাৰো সেইটো কাৰণে ফেনাইল দিয়া হৈছে লগতে ব্লিচিং পাউডাৰ দিয়া হৈছে আৰু আমাৰ পানী চাফা কৰা কিছু মেডিচিনো ইয়াতে দিয়া হৈছে আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ স্থানীয় বিধায়ক হিচাপে আমাৰ আগৰ সকলে যে আজি এই যি আমাৰ বানপানী হৈছিলে সকলো ৰাইজক সকলো বিভিন্ন NGOৰ পৰা আদি কৰি বিভিন্ন দল সংগঠনে আমাক সহায় সহযোগিতা কৰিছে আৰু সেইটো কাৰণে এজন স্থানীয় বিধায়ক হিচাপে আমি আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ এই যিটো আমাৰ আজিৰ পদক্ষেপটোৰ কাৰণেও মাননীয় আমাৰ ৰাজ্যিক সভাপতি কিষাণ মৰ্চাৰ উৎপল বৰা ডাঙৰীয়াক লগতে আমাৰ জিলা বিজেপিৰ সভাপতি লগতে আমাৰ ছান ফাৰ্মাৰ হেড ইয়াতে আছে অভিনাশ চৌহান আমাৰ অজন্তা ফাৰ্মাৰ ৰতন ৰয় ডাঙৰীয়া আছে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ বিজেপিৰ শুভাকাংক্ষীসকল আছে আমাৰ ফালৰ পৰাও তেওঁলোকক আমাৰ ৰাইজক আজি কিছু বস্তু বিতৰণ কৰা গৈছে চ' সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে ধন্যবাদ আমাৰ প্ৰায় ৩,৫০০ মানুহ এফেক্টেড হৈছিলে ৰাজ্যিক প্ৰাকৃতিক সমস্যা এই প্ৰাকৃতিক সমস্যাটো আমি ডিজাষ্টাৰ যিহেতু আহিছে আৰু বানপানী ইতিমধ্যে সময়ত গভৰ্ণমেণ্টৰ তৰফৰ পৰা আমাৰ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ সেই চৰকাৰে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছিলে আৰু ৰাইজে ৰিলিফ পাইছিলে চৰকাৰীভাৱে আৰু চাৰ্কল অফিচাৰসকল নিশ্চয় আমাৰ স্থানীয় বিধায়কে বা মহকুমা প্ৰশাসন জিলা প্ৰশাসনৰ জৰিয়তে এই ব্যৱস্থাখিনি কৰিলে তাৰপিছত পোষ্ট বানপানীত এতিয়া আমাৰ পোষ্ট ফ্লাডত আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয় বিশুদ্ধ খোৱা পানী খাবৰ কাৰণে অসুবিধা হয় আৰু সেইবিলাকৰ কাৰণে আৰু কিছু ব্যক্তিৰ ঘৰত হয়তো টকা পইচা সকলো শেষ হৈ গৈছে তেওঁলোকক অকণমান সহায় কৰিবৰ কাৰণে আমাৰ স্থানীয় বিধায়ক ডাঙৰীয়া ইয়াত উপস্থিত হৈছে কিছু খাদ্য সামগ্ৰী লৈ আৰু আমি কৃষক মৰ্চাৰ তৰফৰ পৰা ৰাজ্যিক কৃষক মৰ্চাৰ নেতৃত্বত আমাৰ জিলা ভাৰতীয় জনতা পাৰ্টীৰ জিলা সভাপতি লগতে আমাৰ কৃষক মৰ্চাৰ মণ্ডল আৰু জিলাৰ যিসকল দায়িত্বত আছিল সকলো কাৰ্যকৰ্তাক লগত লৈ আমি পোষ্ট ফ্লাডত যিমানবিলাক বেমাৰ হ'ব পাৰে সেই বেমাৰবিলাকৰ কাৰণে অলপ হ'লেও যাতে প্ৰিকশ্যন ল'ব পাৰে তাৰ কাৰণে কিছু কীটনাশক বা বিভিন্ন ধৰণৰ পিউৰিফায়াৰ ৱাটাৰ পিউৰিফায়াৰ এইবিলাকৰ আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু লগতে আমি আজি বিতৰণ কৰিছোঁ আৰু দুটা ফাৰ্মাচিউটিকেল কোম্পানীয়ে ইয়াত তেখেতলোকৰ কিছু খাদ্য সামগ্ৰী তেখেতলোকে বিতৰণ কৰিছে ছান ফাৰ্মা আৰু আমাৰ অজন্তা ফাৰ্মাৰ তেখেতলোককো মই ধন্যবাদ জনাইছোঁ আৰু স্থানীয় যিসকল কাৰ্যকৰ্তাই ইয়াতে আমাক সহযোগিতা কৰিছে তেওঁলোককো আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যিহেতু বানপানী এইবাৰ অসমৰ প্ৰায় 22-23খন জিলাত খুব ছিভিয়াৰলি এফেক্টেড হৈছে গতিকে সকলোতে বানৰ তাণ্ডৱ একেই হৈছে মোৰ গহপুৰ সমষ্টিটো একেই অৱস্থা হৈছিল কিন্তু কিছু উপশম হৈছে মই আজি আহি পলাশবাৰীলৈ আহি দেখা পাইছোঁ ইয়াত যথেষ্ট ক্ষতি হৈছে আৰু এইখিনি স্থানীয় বিধায়কৰ লগত এইখন সময় আমি কথা পাতোঁতে গম পাইছোঁ SDRFৰ নৰ্মছ মতে যিমানখিনি কম্পেনচেশ্যন পাব লাগে সেই কম্পেনচেশ্যনবিলাকৰ ব্যৱস্থা তেখেতে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা কৰি আছে নিশ্চয় ৰাইজে সেইখিনিও সুবিধা পাব গতিকে মই আজি যিসকলে সহযোগিতা কৰিলে বিভিন্ন ঠাইত চাগে এই অঞ্চলত আৰু NGO সকলো আহিছিলে তেখেতলোককো ধন্যবাদ জনাইছোঁ যে আমি বানপানীত ৰাজ্যিক যিহেতু এইটো আমাৰ প্ৰাকৃতিক দুৰ্যোগ আমাৰ ৰাজ্যখনত হৈছে এই প্ৰাকৃতিক দুৰ্যোগটো আমি সকলোৱে মিলি মোকাবিলা কৰিলেহে আমি সমস্যা সমাধান কৰিব পাৰিম বানপানীৰ লগত যিসকলে কষ্ট পাইছে সেইসকলক আমি কিছু উপশম দিব পাৰিম আৰু চৰকাৰী তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দিল্লীৰ লগত খুব সঘনাই যোগাযোগ কৰিছে গতিকে ভাবিছোঁ এইবাৰ বানপানীৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি তেখেতে
ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ